Sangasatam Sambhave Sanjana Upasate Sanjana আমি এটা থিয় হৈ প্ৰথমতে আমাৰ ষ্ট্ৰেচিং ৱৰ্কআউটখিনি কৰিম আমি সকলোকে থিয় হৈ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ টুটৰি নিজৰ চেষ্টত লাগিব উশাহ লওঁ পুনৰ পিছফালে হাওলাই দিম পুনৰ মাজত স্থিতি সময় স্থিতি ইয়াৰ পিছত আমাৰ মাজলৈ আহিব পুনৰ এবাৰ উশাহ এৰিম বাওঁ চাইডলৈ যাব উশাহ লওঁ মাজত থাকিব পুনৰ এবাৰ লওঁ মাজত ইয়াৰ পিছত আমাৰ থাকিব ৰাইট এণ্ড লেফ্ট টুইষ্টিং সোঁফালে আৰু পুনৰ এবাৰ সোঁফাললৈ উশাহ লওঁ মাজত পুনৰ উশাহ লওঁ মাজত ইয়াৰ পিছত নেক ৰোটেশ্যন মানে ডিঙিৰ ঘূৰ্ণন কাৰ্য লাহেকৈ উশাহ এৰিম থুতৰিটো বুকুত লগাম উশাহ লৈ সোঁফালৰ পৰা উশাহ লৈ যাওঁ লাগিব পুনৰ বাওঁফালৰ পৰা সোঁফাললৈ লাহেকৈ উশাহ লওঁ উশাহ এৰি থুতৰি বুকুত লাগিব আকৌ এবাৰ সোঁফালৰ পৰা বাওঁফালৰ পৰা ৰোটেশ্যন কৰি আকৌ এবাৰ লাহেকৈ উশাহ লওঁ ওপৰত যাব উশাহ এৰি দুটা হাত তললৈ আহিব আকৌ এবাৰ এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসৰ্গিত হৈছে এক মন্ত্ৰত য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ সমগ্ৰ বিশ্বত আজি 21 জুন তাৰিখে উদযাপিত হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত হৈছে পৰমাদৰণীয় নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিৰে আজি দাক্ষিণাত্যত অন্ধ্ৰপ্ৰদেশতো যোগ দিৱস আয়োজন হৈছে লাখ লাখ সংস্থাই কোটি কোটি মানুহে কেৱল অসম বা ভাৰতে সমগ্ৰ বিশ্বত উদযাপন কৰিছে 193খন দেশত যোগ উদযাপিত হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰাষ্ট্ৰসংঘত যেতিয়া নৰেন্দ্ৰ মোদীদেৱে ৰিজলিউশ্যন আনিছিল এটা অভিলেখ ৰাষ্ট্ৰসংঘৰ যে 177খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱ মানি লৈছিল যে হয় 21 জুন তাৰিখে সমগ্ৰ বিশ্ব উদযাপন কৰা উচিত যোগ দিৱস যোগ আমাৰ ভাৰতীয় সভ্যতাই আমি ভাৰতীয় লোকে আজি হাজাৰ বছৰ ধৰি তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত আমি উদযাপন কৰি আছোঁ প্ৰতিদিনে যোগ ভাৰতীয় সভ্যতাৰ ভাৰতীয় জনজীৱনৰ ব্যক্তিগত জীৱনৰ সমাজ জীৱনৰ এক অভিন্ন অংগ কিন্তু এই যোগ আমি এতিয়া পৃথিৱীৰ অন্য প্ৰান্তলৈ লৈ গৈছোঁ নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগ তথা তৎপৰতাত আজি খুব আপোনালোকক জনাই ভাল পাইছোঁ বিভিন্ন দেশৰ পৰা খবৰ আহিছে প্ৰত্যেক ৰাষ্ট্ৰতে আজি ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা সৰ্বসাধাৰণ নাগৰিকলৈকে সকলোৱে যোগ আজি যোগৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে যোগ আজি উদযাপন কৰে যোগ আজি জীৱনৰ অভিন্ন অংগৰূপে প্ৰত্যেক নাগৰিকে বিশ্ব নাগৰিক আজি লৈ যায় এয়াই হ'ল আমাৰ ভাৰতীয় সভ্যতাৰ জয়গান আৰু আমিও আজি আমাৰ ঐতিহ্যমণ্ডিত ৰংপুৰৰ শিৱসাগৰৰ এই ৰংঘৰত আজি আমি স্থানীয় ৰাইজৰ সৈতে যোগ অভ্যাস কৰিলোঁ ইয়াত চৰ্চা কৰিলোঁ আৰু আমিও কৃতজ্ঞ যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা আজি প্ৰায় 280 বছৰ পূৰ্বে প্ৰতিষ্ঠিত এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন বুলি কোৱা হয় এই ঐতিহ্যমণ্ডিত আমাৰ ৰংঘৰৰ সন্মুখত স্থানীয় জিলা প্ৰশাসন আয়ুষ মিছন আৰু আমাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আমি আজি ইয়াত উদযাপন কৰিলোঁ যোগ দিৱস গতিকে আমিও খুব সুখী আনন্দিত আৰু এক অনন্য অনুভৱ বিশেষকৈ ৰংঘৰৰ বাকৰিত কৰি এক অনন্য অনুভৱ কৰিছোঁ ঠিক আছে থেংক ইউ 3 4 5 4 5 দুটা হাত চাইডলৈ যাব সন্মুখলৈ আহিব পুনৰ উশাহ এৰিম নিজৰ বাওঁফালে বডিটো টাৰ্ণ কৰিম পিছফালৰ হাতটো ফালে চাই থাকিম পুনৰ উশাহ লওঁ সন্মুখলৈ আহিম লওঁ সন্মুখলৈ পুনৰ এবাৰ বাওঁ চাইডলৈ ৰোটেশ্যন কৰিম পিছফালৰ হাতটো ফালে চাওঁ পুনৰ সন্মুখলৈ আহিম দুটা হাত কঁকালত থাকিব বাওঁ ভৰিটো পুনৰ ৰিলেক্স
জাম্পিং জেক কৰি 6 7 8 9 10 জাম্পিং জেক 3 4 7 8 9 10 11 12 13 14 15 16 relax 10 relax এটা ভৰিৰ মাজত আমি দুটা হাত ৰাখিম হাত দুটা চুচৰাই মানে স্লাইডিং কৰি আগলৈ নিম চেষ্ট আৰু থুতৰি ফ্ল'ৰত টাচ হৈ থাকিব বুকু আৰু থুতৰি ফ্ল'ৰত টাচ হৈ থাকিব ইয়াত ৰিলেক্স ৰিলেক্স ইয়াৰ পিছত আমি বক্ৰাসনা কৰিম বক্ৰ মানে ডেকা স্পাইনেল কৰ্ডডাল আমি ৰিলেক্স কৰিব আৰু ভৰি দুটা বহলকে থাকিব মেটখনৰ ফালে এবাৰ ওম শব্দত জইন কৰি নাহিব কালো ৰিলেক্স ইয়াৰ পিছত আমি বডিৰ পৰিষ্কাৰটো এটা পেটি কাপোৰ দৰে হয় কাৰণে ইয়াক ভুজংগাসন বুলি কোৱা হয় দুইটা ভৰি আমি